সৃষ্টি, মই তোমাক বহুত দিনৰ পৰা কথা এটা কম বুলি ভাবি আছিলো, কিন্তু কেনেকৈনো কওঁ তাকে ভাবি আছো। কি কথানো কৌশিক? সৃষ্টি, I love you. Will you marry me? What? Yes, I love you too. And yes, I will. সৃষ্টি, অফিচৰ পৰা ফোন আহিছিলে, মোক আৰ্জেণ্ট মাতিছে। কিন্তু কৌশিক, ইমান ৰাতিখন কেলেনো যাব লাগে? কাইলৈ ৰাতিপুৱাই গুচি যাবা না কৌশিক? প্লিজ সৃষ্টি, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড। কিবা এটা ইমাৰ্জেঞ্চি নহ'লে এনেকৈ আমাক বছে ৰাতিখন নামাতে নহয়। তুমি চিন্তা নকৰিবা, মই সোনকালে আহিম। ঠিক আছে হ'ব, কিন্তু তুমি তোমাৰ প্ৰমিছ নাভাঙিবা আকৌ। দাদা, ইমান ৰাতিখন ক'লৈ যাওঁ তই? অফিচলৈ যাওঁ, কিবা ইমাৰ্জেঞ্চি আহিলে। তই মায়ে সুধিলে কৈ দিবি হা, মোৰ লেট হৈছে, মই যাওঁ। অংকুৰ, এই ৰাতিখন কৌশিক ক'লৈ গৈছে অ'? মা, অফিচলৈ গৈছে, কিবা বোলে ইমাৰ্জেঞ্চি আহিলে। তুমি শুই থাকাগে, যোৱা, দাদা সোনকালে আহি যাব। জানো পাই, ইমান ৰাতিখন ল'ৰা এটা ঘৰৰ পৰা বাহিৰলৈ গৈছে, মোৰনো কেনেকৈ টোপনি আহিব বাৰু? মই ইয়াতে বহি আছো, তই যা শুই থাকগে। ছাৰ, বেয়া নিউজ এটা আছে। কৌশিক ছাৰৰ এক্সিডেণ্ট হ'ল অফিচলৈ আহি থাকোঁতে, আৰু তেখেতৰ তাতে মৃত্যু হ'ল। কি? অ' ন', এইটো বহুত দুখ লগা ঘটনা হৈ গ'ল। কৌশিকৰ ঘৰৰ মানুহকো ইনফৰ্ম কৰা হ'লনে নাই? নাই হোৱা ছাৰ। ঠিক আছে, তুমি যোৱা, মই তেওঁলোকক কল কৰি ক'ব লাগিব। হেল্ল', হয়, মই কৌশিকৰ বছে কৈছোঁ। একচুৱেলি আপোনালোকক খবৰ এটা দিবলৈ আছিলে। কৌশিকৰ এক্সিডেণ্ট হ'ল আৰু তাৰ তাতেই ডেথ হৈ গ'ল। এইবোৰ কি হৈ গ'ল? মই এতিয়াই যাব লাগিব অফিচলৈ। মাক বাৰু মই কেনেকৈ কথাটো কওঁ? তেওঁ দাদা আহিব বুলি বাহিৰতে ৰৈ আছে। অংকুৰ, কি হ'ল? নকওঁ কেলে? তই কিয় কান্দি আছ এনেকে? কি হ'ল? মা, বৌ, দাদা এক্সিডেণ্ট হৈ মৃত্যু হ'ল বোলে। কি? হে ভগৱান, এইবোৰ কি হৈ গ'ল? মোৰ মনটোৱে কৈ আছিল সি যাওঁতে যে কিবা এটা বেয়া হ'বলৈ গৈ আছে, আৰু সেইটোৱে হ'ল। মোক এৰি কিয় গুচি গ'লা তুমি কৌশিক? মই কি লৈ যাই থাকিম এতিয়া? কৌশিক, গোপাল, কিয় শুই আছ তেনেকে? তোৰ অকণমানো বেয়া লগা নাইনে নিজৰ মাৰক এনেকে এৰি যাবলৈ? কৌশিক, নুঠকেলে? আইঅ, মোৰ ল'ৰাটোক কিয় মোৰ বুকুৰ পৰা কাঢ়ি লৈ গ'লা তুমি ভগৱান? তুমি মোক সোনকালে গুচি আহিম বুলি কথা দিছিলা নহয় কৌশিক, কিন্তু তুমি মোক কিয় এনেকে এৰি গুচি গ'লা? মই কি লৈ যাই থাকিম এতিয়া? বিয়নী, জোৱাই দহাকাজ শেষ হোৱাৰ পিছত আমাৰ সৃষ্টিক ঘৰলৈ লৈ যাম বুলি ভাবিছো কেইদিনমানৰ কাৰণে। লৈ যাব বিয়নী, তাইৰ মনটোকে ভাল লাগিব। মোৰ ল'ৰাটোতো গুচিয়ে গ'ল, কিন্তু বোৱাৰীজনীক গোটেই জীৱন দুখ আৰু কষ্ট পাবলৈ এৰি থৈ গ'ল এনেকে। এনেকে তাইক মই চাই থাকিব পৰা নাই অ বিয়নী। তাইক মই কথাটো সুধি চাওঁ, তাই বা কি কয়। মা, মই ক'তো নাযাওঁ, মই ইয়াতেই থাকিম কৌশিকৰ স্মৃতিবোৰ বুকুৰ মাজত বান্ধি। মাজনী, তোক মই এই বগা সাজযোৰত চাব পৰা নাই অ আই। তই নিজকে কষ্ট দি এইখন ঘৰত থাকিব নালাগে, মই তোক মোৰ লগত লৈ যাম। বোৱাৰী, তুমি মাৰ লগতেই গুচি যাবা। ইয়াত থাকিনো কি পাবা? তোমাৰ গোটেই জীৱনটো পৰি আছে। নতুনকে নিজৰ জীৱনটো আৰম্ভ কৰা, আৰু তুমি এই বগা সাজযোৰ নিপিন্ধিবা। বোৱাৰী, মোক এই বগা সাজযোৰে বাৰে বাৰে মনত পেলাই থাকে যে মোৰ ডাঙৰ ল'ৰাটো মোৰ বুকুৰ মাজৰ পৰা হেৰাই গ'ল বুলি। মা, মোৰ জীৱনৰ ৰংবোৰ কৌশিকৰ লগতেই গুচি গ'ল। এতিয়া মোৰ জীৱনটো ৰংবিহীন হৈ গ'ল। নহয় বোৱাৰী, তুমি এনেদৰে থাকিলে কৌশিকৰ আত্মাটোৱে কিন্তু কেতিয়াও শান্তি নাপাব। কি হৈ গ'ল এইখন ঘৰত?
আমাৰ কৌশিকে আমাক এৰি ইমান সোনকালে যাব বুলি মই কেতিয়াও ভবা নাছিলো। কিন্তু মোৰ মনে কৈছে যে 10 ছোৱালীয়ে যেতিয়াৰ পৰা এইখন ঘৰত ভৰি দিছে তেতিয়াৰ পৰাই এইখন ঘৰলৈ অমংগল নামি আহিছে। এইবোৰ কি কথা কৈছা তুমি বিচিত্ৰা? তুমি আমাৰ বোৱাৰী কৌশিকৰ মৃত্যুৰ বাবে কেনেকৈ জগৰীয়া কৰিব পাৰা হা? পেহী, আপোনাৰ মুখত এইটো সময়ত এনেকুৱা কথা শুভা নাপায়। আজিকালিৰ যুগত এইবোৰ অন্ধবিশ্বাস আমি নামানো। জন্ম মৃত্যু কাৰো হাতত নাথাকে পেহী। তেনেহলে কি এই বিধৱাজনী গোটেই জীৱন এনেকৈ পুহি থাকিম বুলি ভাবিছ নেকি অংকুৰ? ভগৱানে নকওক কাইলৈ যদি তাই এইখন ঘৰলৈ বদনাম আনে তেতিয়া কি কৰিবি তহঁতি? এবাৰ ভাবি চাইছনে কথাটো তহঁত দুইটাই? অংকুৰ, তোৰ পেহী এৰাই ঠিকে কৈছে। আমি সৃষ্টিক গোটেই জীৱন এনেকৈ ৰাখিব নোৱাৰো আৰু তাইও এইখন ঘৰ এৰি নাযাওঁ বুলি কৈছে। কিন্তু তাইক তাইৰ মাক দেউতাকৰ ঘৰলৈ পঠাবই লাগিব অংকুৰ। মা, বৌ এইখন ঘৰৰ বস্তু নহয় নহয় যে যাৰ যি মন গ'ল তেওঁৰ লগত তাকেই কৰিব। তেওঁ যদি যাবলৈ মন নাই আমি জোৰ জবৰদস্তি তেওঁক এইখন ঘৰৰ পৰা পঠাব নোৱাৰো নহয়। তেনেহলে কি হিচাপে তাইক এইখন ঘৰত ৰাখিবি তহঁতি হা? তই কথাবোৰ বুজিবলৈ চেষ্টা নকৰ কেলে? ঠিক আছে, সৃষ্টি যদি এইখন ঘৰত দাদাৰ বিধৱা হিচাপে থাকিব নোৱাৰে তেনেহলে মোৰ পত্নী হিচাপে থাকিব। কি? তই পাগল হৈছ নেকি অংকুৰ? তই এজনী বিধৱাক বিয়া পাতিবি? সৃষ্টি তোৰ বৌৰে হয় বুলি পাহৰিলি নেকি হা? ৰাম ৰাম, কি শুনিব পাইছো মই এইখন ঘৰলৈ আহি। কৌশিকৰ আত্মাটোৱে বাৰু কেনেকৈ শান্তি পাব? সি মৰা কেইদিনো হ'ল তাৰ ভায়েকে তাৰ মানুহজনীৰ ওপৰত চকু দিলেই। কিয় মা, তাতে কি হ'ল? সৃষ্টি এইখন ঘৰত যদি বিধৱা হিচাপে থাকিব নোৱাৰে তেনেহলে তাই মোৰ পত্নী হিচাপে থাকিব আৰু তাইতো গোটেই জীৱন মানুহৰ কথা শুনি থাকিব নোৱাৰে। অংকুৰ, কি কৰিলা তুমি এইবোৰ? হে ভগৱান, এজনী বিধৱাক সেন্দুৰ দি দিলে। ইমান ডাঙৰ পাপ কৰিলে অংকুৰে আজি। ইয়াত মই 1 ছেকেণ্ডো নাথাকো। অংকুৰ, এইবোৰ কি কৰিলা তুমি? ইমান ডাঙৰ পাপ এটা কৰাৰ আগতে এবাৰো দাদা কথা ভাবি নাচালানে? অংকুৰে যি কৰিলে আজি বিয়নী হয়তো ঈশ্বৰৰ ইচ্ছা। এজনী বিধৱাৰ জীৱন কিমান কঠিন সেইটো মোতকৈ ভালকে কোনে বুজিব বিয়নী? তাইৰ জীৱনটো আকৌ আগৰ নিচিনা হৈ যাব। হয়তো আপুনি ঠিকেই কৈছে বিয়নী। তাই গোটেই জীৱন অকলশৰে থকাতকৈ কাৰোবাৰ পত্নী হৈ সুখী হৈ থকাই ভাল। বিয়নী, মই তাইক বুজাম। মাজনী, মই জানো যে তোৰ মনৰ পৰা কৌশিকৰ স্মৃতি গুচাই পেলোৱাটো ইমান সহজ নহয়। কিন্তু তোক এইটো অৱস্থাত দেখি জানো কৌশিকৰ আত্মাটোৱে শান্তি পাব? সি সদায় তোক সুখী হৈ থকাটোৱে বিচাৰিছিলে মাজনী, নহয় জানো? বোৱাৰী, তুমি সদায় আমাৰ এই বোৱাৰী হৈ থকাটোৱে চাগে কৌশিকে বিচাৰিছিলে। সেইকাৰণে হয়তো আজি অংকুৰে তোমাক সেন্দুৰ দিলে। দুখ নকৰিবা, তোমাৰ নতুন জীৱনটো অংকুৰৰ লগত আৰম্ভ কৰা বোৱাৰী। মাজনী, আমাৰ সকলোৰে আশীৰ্বাদ তহঁত দুটাৰ লগত সদায়ে থাকিব। বন্ধুসকল, আজি আমাৰ কাহিনীটো আমি ইয়াতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে। আপোনালোকক যদি আৰু ভাল ভাল কাহিনী লাগে তেনেহ'লে আমাৰ চেনেলটি সোনকালে ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু লগতে শ্বেয়াৰ, কমেণ্ট, লাইক সেইবোৰ কৰিবলৈ নাপাহৰিব আকৌ। আজিলৈ আহোঁ, ধন্যবাদ।